Hello students, so এই ভিডিওটোত আমি আলোচনা কৰিম কৰিছা অহা 3.1 ৰ কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক 3.1 ৰ প্ৰথম প্ৰশ্নটোত কৈছে যে 100 পৃষ্ঠাৰ এখন চুটিগল্প কিতাপ 3 ভাগৰ 5 অংশ ৰিতাই পঢ়িলে। ৰিতাই কিতাপ কিমান পৃষ্ঠা পঢ়ে? মানে ইয়াত তোমালোকক কি ক'লে যে এখন বুক আছে টোটেল 100 খন পেজ আছে আৰু ৰিতাই পঢ়িলে 3/5 শতাংশ মানে 3 ভাগৰ 5 অংশ তাই পঢ়িলে। সো এইটো তোমালোকে কেনেকৈ উলিয়াবা একেবাৰে উজু হয়। সো ইয়াত চোৱা মেইন টোটেল আমাক 1 নম্বৰ আনসাৰ বুলি লিখিম। সো এতিয়া আমাক কি ক'লে যে মুঠ কিমান পেজ আছে? মুঠ পেজ আছে 100। সো 100 টো তুমি লিখিবা। তাৰ পিছত আৰু তাই কিমান পঢ়িলে সেইটো পূৰণ কৰি দিবা। তাই পঢ়িলে 3 ভাগৰ 5 শতাংশ। সো এইটো আমি সলভ কৰি দিলে তাই কিমানখন কিতাপ পঢ়িলে আমি আনসাৰটো পাই যাম। সো এতিয়া আমি এইটো সলভ কেনে কৰিম যে তোমালোকে পূৰণ কৰিলে এইটো পূৰণ কৰাৰ আগতে তোমালোকে এটা কথা মনত থবা যে তোমালোকৰ এনেকৈ আগতে আছিলে ন যে এইটো লব বুলি কয় ওপৰটো আৰু তলটোক কয় হৰ। হয় না? লবই লবক পূৰণ কৰে, হৰই হৰক পূৰণ কৰে। এতিয়া এনেকুৱা গোটা নম্বৰ মানে কি হয় যেতিয়া গোটা নম্বৰ থাকে সেইটো সদায় ওপৰত থাকে। সো মানে এইটো কি হ'ব তলত একো নাই মানে 1 এটা আছে। সো ইয়াত কি হ'ল যে যেতিয়া তোমালোকে নাম্বাৰবোৰ পূৰণ কৰিবা ওপৰত আহিব 100 × 3 আৰু তলত 1 টো যিহেতু ইয়াত দিয়া নাই সেইটো কাৰণে আমি নিলিখো। সো ইয়াত ডাইৰেক্ট তলত 5 লিখি দিলোঁ। সো এতিয়া 5এ কাটি দিয়া 100ক 5এ কাটিলে 5 2 × 10 মানে 5 20 কৰিলে 100 হয়। সো এতিয়া আনসাৰটো কিমান আহিব 20 × 3 20 × 3 কৰিলে আমি কিমান পাম আনসাৰ 3 2 × 6 অৰ্থাৎ 60 পাম। অৰ্থাৎ তাই কিমানখন পেজ পঢ়িলে যদি সোধে তেনেহ'লে আমি আনসাৰটো লিখিম 60খন। সো আমি লিখি দিম যে লাষ্টৰ লাইনটো এতেকে ৰিতাই 60খন পৃষ্ঠা পঢ়িলে। এইটো হৈ গ'ল তোমালোকৰ ফাৰ্ষ্টটো আনসাৰ। ঠিক তেনেকৈ ছেকেণ্ডটো চোৱা। ছেকেণ্ডটো আমাক কৈছে যে এখন সৰু গাঁৱৰ জনসংখ্যা কিমান আছে 200 গৰাকী মানে গোটেই গাঁওখনত 200 জন মানুহ আছে আৰু তাৰে 2 ভাগৰ 5 অংশ মহিলা। তেনেহ'লে আমাক কৈছে মহিলা সংখ্যা কিমান হয়। সো আগৰ নিচিনাই কৰিবা। ইয়াত প্ৰথমতে কি কৰিবা টোটেলটো ফাৰ্ষ্ট লিখি ল'বা। টোটেল গোটেই গাঁওখনত মানুহ আছে 200। সো 200 লিখিলা। তাৰপিছত কিমান শতাংশ মহিলা আছে কৈছে 2 ভাগৰ 5 অংশ। সো পূৰণ কৰি দিয়া 2 ভাগৰ 5 অংশ। সো ইয়াত তেতিয়া মহিলা সংখ্যা আমি পাই যাম। সো এতিয়া যদি এই দুটা পূৰণ কৰা আগৰ নিচিনাই 5টো তলত আহিব আৰু এইকেইটা ওপৰত পূৰণ হ'ব। সো 5এ কাটি দিব পৰা 200ক 5এ কাটিলে 5 4 × 20 অৰ্থাৎ তোমাৰ 40 পালা। সো এতিয়া তোমাৰ যদি এনেকৈ কৰা এতিয়া 40 দুগুণ কিমান হয় 40 দুগুণ 80 হয়। সো গতিকে মহিলা সংখ্যা কিমান হয় 80। সো এতিয়া তোমালোকৰ লিখি দিবা তলত যে গাঁওখনত মুঠ মহিলা সংখ্যা 80। এতেকে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা 80। সো এইটো হৈ গ'ল তোমালোকৰ 2 নম্বৰ আনসাৰটো। সো ইয়াৰ পিছত আমাক 3 নম্বৰটোত কি কৈছে যে এজন মানুহৰ হাতত 500 টকা আছে আৰু তাৰে 1 মানে 1/10 শতাংশ মানে তেওঁ বাছত ভাড়া দিলে আৰু তেওঁৰ হাতত কিমান টকা বাকী থাকি গ'ল। সো তোমালোকৰ এইটো কেনেকৈ উলিয়াবা যে তেওঁৰ হাতত 1/10 শতাংশ মানে তাই যিহেতু বাছৰ ভাড়া দি দিলে সো সেইটো যদি মাইনাছ কৰি দিয়া তুমি আনসাৰটো পাই যাবা। সো আমি প্ৰথমতে লিখিম এইটো অলপ এইটো নিচিনা নহয় মানে আগৰকেইটাতকৈ অকণমান বেলেগ হয়। সো ইয়াত প্ৰথমতে মুঠ পইচাটো লিখিলা। মুঠ পইচা আছিলে তেওঁৰ ওচৰত 500 টকা এনেকৈ লিখি দিছোঁ দেই। মুঠ টকা হৈছে 500 টকা হয় নাই আৰু ভাড়া কিমান দিলে ভাড়া দিলে তেওঁ 1/10 1 কৈছে মানে 1/10 হয়। সো এইটো ভাড়া দিলে তেওঁৰ হাতত কিমান থাকি গ'ল হয় নাই। সো তোমাৰ বাকী কিমান থাকি গ'ল সেইটো তোমাৰ পাছত উলিয়াবা। প্ৰথমতে কেইটকা খৰচ কৰিলে উলিয়াম দেই। এতেকে ভাড়া দিলে ভাড়া কিমান দিলে মুঠটোৰ পৰা তুমি এইটো পূৰণ কৰি দিয়া। তো ভাড়া কেইটকা দিলে ওলাই যাব। সো এইটো তলত আহিব আৰু 500 আৰু এইটো 0 0 কাট খাই গ'ল। সো ইয়াত আনসাৰ আহিলে 50। সো 50 টকা তেওঁ মানে ভাড়া দিলে। সো এইটো তোমালোকৰ আনসাৰ নহয়। আমাক কুৱেশ্যনটোত কি সুধিলে যে তেওঁৰ হাতত কিমান টকা বাকী থাকিলে। সো লিখিবা এতেকে তেওঁৰ হাতত বাকী থাকিল। সো মুঠ মানে তেওঁৰ হাতত আছিলে 500 টকা আৰু 500 টকাৰ পৰা যিহেতু ভাড়া দি দিলে 1 দশমাংশ মানে 50। সো তেওঁৰ হাতত থাকিলে 450 টকা।
গম পালা তেওঁৰ হাতত মানে 450 টকা থাকিলে এইটো তোমালোকে পাহৰি নাযাবা ইয়াত মানে অলপ কনফিউজ টাইপৰ দিছিলে যে আমাক ভাড়াটো দি দিছে আমাক উলিয়াব দিছিলে তেওঁ হাতত কিমান টকা থাকিলে তোমাক ভাড়াটো সোধা নাই ভাড়াটো সোধা হ'লে আমি 50 বুলি লিখি কেনে থৈ দিলোঁ হ'লে কিন্তু আমাক কুৱেশ্যনটোত ক'লে যে তেওঁৰ হাতত কিমান বাকী থাকিলে সো এইটো উলিয়াই দিলোঁ সো ইয়াৰ পিছত তোমালোকে 4 নম্বৰখিনি চোৱা 4 নম্বৰখিনি একেবাৰে উজু মান নিৰ্ণয় কৰা দিছে সো প্ৰথমটো আমাক কি ক'লে 1/4 * 2/3 সো এনেকুৱা ধৰণৰ মান নিৰ্ণয় কৰাত কি কৰিবা লব পূৰণ কৰি দিবা হৰ পূৰণ কৰি দিবা মানে ওপৰখিনি ওপৰৰ লগত পূৰণ হৈ যাব তলখিনি তলৰ লগত ওপৰত কি আছে 1 আছে আৰু পূৰণ চিন আহিলে মাজত এইটো 2 আৰু তলত কি আছে 4 * 3 সো পূৰণ কৰি দিয়া কিমান হ'ব 4 × 3 = 4 × 8 4 × 3 = 12 আৰু 2 × 2 তাৰপিছত কটাকটি কৰি দিয়া 2 কাটিব পৰা 2 × 2 2 × 4 = 12 আনসাৰটো আহিলে 1/6 এটো হৈ গ'ল তোমাৰ আনসাৰটো সো হেনেকে সেকেন্ডত আমাক দিছে 2/3 * 4/5 সো একেটাই কৰিবা ওপৰকিটা ওপৰ লগত পূৰণ কৰা 2 * 4 আৰু তলত আহিলে 3 * 5 সো 4 × 2 = 8 হৈ গ'ল 5 × 3 = 15 কাটিব পাৰিবা নেকি কিবা কাট নাযায় গতিকে আনসাৰটো ইমানতে ফিনিশ সো ইয়াৰ পিছত আমাক 3 নম্বৰটোত কি দিছে যে 7 * 4/3 সো এইটো কেনেকৈ কৰিবা যে ইয়াৰ তলত একো নাই মানে মই অথনিতে ক'লো যে গোটা সংখ্যা যেতিয়া থাকিব একো নাই মানে তলত 1 টা আছে সো ইয়াৰ তলত 1 আছে মানে 7 টো ওপৰত আছে সো এতিয়া কি কৰিবা ওপৰত আছে মানে এইটো 7 ওপৰত পূৰণ হ'ব 7 * 4 আৰু তলত কি আছে 3 থাকি গ'ল এই একটো নিলিখিলে হ'ব যেহেতু আমাক কোৱেশ্যনটো দিয়া নাই সো আমি নিলিখো এটো মানে সো এতিয়া কি কৰিবা 7 * 4 = কিমান 7 * 2 = 7 7 * 2 = 14 7 × 3 = 21 7 × 4 = 28 সো 28 আৰু এফালে 3 সো কটাকটিটো নাযায় গতিকে আনসাৰটো এটোৱে হৈ গ'ল সো হেনেকে ইয়াৰ পিছত আৰু এটা 4 নম্বৰটোত দিছে যে 3/7 * 5 দিছে সো এইটো তোমালোকে কেনে কৰিবা যে একেটা ইয়াৰ তলত একো নাই মানে 1 টা আছে গম পালা মানে 5 টো ওপৰত আছে সো তোমালোকে লিখিলা 3 * 5 ওপৰত হৈ গ'ল 7 টো তলত সো এতিয়া 7 টো তলত আহি গ'ল 5 × 3 = 15 সো আনসাৰটো আহি গ'ল 15/7 সো এইটো হৈ গ'ল তোমালোকৰ মান নিৰ্ণয় কৰা সো ইয়াত এইকেইটাই আছিলে বেছি টান নহয় একেবাৰে উজু